আপোনাৰ বহুমূলীয়া সময় দিয়ে আমাৰ নৱপ্ৰজন্মক যাতে তেওঁলোকৰ জীৱন বাটত তেওঁলোকে কি হ'বৰ কাৰণে জন্মগ্ৰহণ কৰিছে সেই বস্তুটো যাতে চিনাক্তকৰণ কৰাত সহায় কৰিব তাৰে কামনা কৰি পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপোনাৰ শৈশৱ কালত আপুনি অভিনয়ৰ ক্ষেত্ৰখনলৈকে যে আপুনি ভৱিষ্যতলৈ অগ্ৰসৰ হ'ল, গতিকে শৈশৱ কালত আপোনাক এই ক্ষেত্ৰখনত যোৱাৰ কাৰণে কোনে ইনস্পিৰেশ্যন জনায়? আপোনাৰ প্ৰথম মানে অভিনয় হিচাপে আপুনি প্ৰথম এগৰাকী অভিনেত্ৰী হিচাপে আপোনাৰ প্ৰথম মাইলষ্টনটো কোনটো আছে? আমাৰ অসমীয়া চিনেমা জগতত আপোনালোকৰ যেতিয়া আপোনালোকে কৰি আছিল, বৰ্তমানো কৰি আছে, আপোনালোকক যেতিয়া আমি সৰুকালত দেখিছিলোঁ আৰু সেই সময়ৰ আমাৰ অসমীয়া চিনেমা জগতখন আৰু বৰ্তমান এই সময়খিনিত আমাৰ অসমীয়া চিনেমা জগতখনে কিমান অগ্ৰসৰ লাভ কৰিছে বা কিমানখিনি প্ৰগতিৰ দিশত আগবাঢ়িছে বা কোন ক্ষেত্ৰত আৰু আমি ইম্প্ৰুভমেণ্ট কৰাৰ প্ৰয়োজন আছে? যিহেতু আপুনি ছবিও কৰিছে বহুকেইখন আৰু লগতে নাট্য জগত অৰ্থাৎ থিয়েটাৰৰ লগত আপুনি জড়িত, গতিকে এই দুয়োটা ক্ষেত্ৰকে আপুনি আপোনাৰ দৃষ্টিকোণৰ ফালৰ পৰা কিদৰে পৰ্যবেক্ষণ? আজিলৈকে আপুনি যিমানখিনি নাটক কৰিছে, বিশেষকৈ থিয়েটাৰৰ কথা কৈছোঁ, আপোনাৰ আটাইতকৈ ভাল লগা চৰিত্ৰ কোনটো আছিলে? কিন্তু চব চৰিত্ৰই ভাল লাগে, কাৰণ খুব মন দি কৰোঁ মই যিটো আপুনি পাহৰিবই নোৱাৰে কেতিয়াও, এইটো চৰিত্ৰ বিশেষ। গতিকে অভিনয় ক্ষেত্ৰখনৰ পৰা আপুনি ব্যক্তিগত জীৱনৰ এই সামঞ্জস্যটো কেনেকুৱাকৈ ৰাখে? এইখিনিতে জানিব বিচাৰোঁ যে আপুনি ইমান ব্যস্ততাৰ মাজত আপোনাৰ চিডুৱেলটো, ধৰি লওক আপোনাৰ ছোৱালীজনী প্ৰতিপালন কৰাৰ ক্ষেত্ৰত হওক বা আপোনাৰ হাজবেণ্ডৰ চোৱা চিতাৰ ক্ষেত্ৰতে হওক, আপুনি এই টাইম মেনেজমেণ্টটো কেনেকুৱাকৈ? বৰ্তমান যিসকল আমাৰ নৱপ্ৰজন্মই নিজকে নাট্য জগতৰ লগত অভিনয় জগতৰ লগত ভৱিষ্যতে ইণ্ট্ৰডিউচ কৰাম বুলি ভাবিছে বা অভিনয়টোক নিজৰ পেচা হিচাপে ল'ম বুলি ভাবিছে, আপোনাৰ ফালৰ পৰা আপুনি এনেকুৱা এটা কি পৰামৰ্শ দিব বিচাৰিব আমাৰ অসমৰ সমাজখনলৈ? আপুনি এগৰাকী ইমান ফিটনেছ লেডি, গতিকে এই কথাটো নিশ্চয় আমাৰ অসমবাসীৰ ৰাইজেও আপোনাৰ পৰা কিছুমান টিপছ ল'ব বিচাৰিব যে আপুনি আপোনাৰ এই ফিটনেছৰ কাৰণেই নিজকে মানে কেনেকুৱা ডায়েট প্লেন ফ'ল' কৰে বা আমাৰ বৰ্তমানৰ আমাৰ মাতৃ সমাজলৈ আপোনাৰ পৰা এনেকুৱা এটা উপদেশ বিচাৰোঁ, যিটো উপদেশ পালে আমাৰ মাতৃ সমাজে বিশেষকৈ, যিহেতু এটা সন্তানক পিতৃতকৈ বেছিকৈ মাতৃয়ে বেছি সময় পায়, গতিকে আপোনাক মই অনুৰোধ জনাওঁ যে আমাৰ মাতৃ সমাজলৈ এটা এনেকুৱা স্পেচিয়েল মেছেজ যিটোৰ দ্বাৰা তেওঁলোকে নিজৰ সন্তানক ভৱিষ্যতটো গঢ়াত আজি যেনেকৈ আজিৰ জেনেৰেশ্যন আপুনি ছবি কৰোঁতে বহু কেইখন ছবিত আমাৰ সন্মানীয় যতীন বৰা ডাঙৰীয়াৰ লগত আপুনি স্ক্ৰীণ শ্বেয়াৰ কৰিছে, তেখেতৰ এক্ট্ৰেছ হিচাপে আপুনি কাম কৰিছে। এনেই মই জানিব বিচাৰোঁ যে আপোনাৰ চবতছে প্ৰিয় আপুনি কোনজন হিৰোৰ লগত আটাইতকৈ মানে কাম কৰি বেছি ভাল পায়?